তো হেল্ল' এভৰিৱান মই বকুল আৰু আপোনালোক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ যিহেতু মানে গণেশ পূজা উপলক্ষে গৈ আছো গণেশ পূজা খাবলৈ এইফালে মানে পখিলাটো আহিলে মানে হাততে পৰিছিল তো সেইটো গ'ল আৰু তো যিহেতু গণেশ পূজালৈ গৈ আছো এইফালে চিনটো আহিছে এনেকৈ ৰাণীত এখন গণেশ পূজা হয় মানে যিহেতু মানে কপিলিৰ সেইফালে গণেশ মন্দিৰ আছে তো তাত হয় তো লগতে আৰু এইফালে মানে বৰিয়াতত হয় তো তাত গৈ আছো এতিয়া আজি মানে গাড়ীখন লৈ নাযাওঁ চাইকেলখনে লৈ যাম ধুনীয়াকৈ চাইকেলখন ইয়াতে ওলাই ল'লো তো এতিয়া যাই আছো পলক এতিয়া এনেকৈ ৰাস্তা আহিপালো আৰু এইফালে চিনটো আহিপালে পুৰা ইয়ফোনত বিজি গাৰ্লফ্ৰেণ্ডৰ লগতে না কাৰ লগতে নাজানো বাৰু তো এতিয়া যাওঁ আৰু চাইকেল লৈ সাইকেল লৈছে পুৰা চাইকেল আজি আৰু গাইছ এতিয়া গৈ আছো চাইকেলখন লৈ পেলাই এনেকে ৰাণীৰ মানে কপিলিৰ মানে যিটো মানে গণেশ মন্দিৰ আছে তাত যাম প্ৰথম তাৰপিছত আৰু ৰাণীৰ বাগেশ্বৰী মন্দিৰৰ ওপৰত মানে এটা মন্দিৰ আছে গণেশ মন্দিৰ তাতো যাম তাৰপিছত আৰু বৰিয়াতত গৈ আছো মানে আজি 4টামান মন্দিৰত গণেশ পূজা খাম লগতে লগত দেখাম তো এতিয়া গৈ আছো ডবলক এই চাইকেল লৈ ঘূৰিম গাইছ আজি 30 কিলোমিটাৰ মান চলোৱা হ'ব মানে এনেকে ঘূৰি পাকি মানে ঘূৰি থাকিম না এইখিনিতে আৰু যিহেতু মানে এই চাইকেলখন লৈ পেলাই মানে বহুত দিনৰ ভিডিঅ' বনোৱা নাই বা চলোৱা নাছিলোঁ 7 মাহমান প্ৰায় মানে চাইকেলখন ঘৰতে এনেই আছিল তো অকণমান বেয়াও হৈছিল তো এতিয়া ভাল কৰিছোঁ তো তাৰ কাৰণে ফাৰ্ষ্ট টাইম মানে গণেশ পূজাতে এই চাইকেলখন লৈ ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু এইফালে এতিয়া আহিপালো মানে ৰাণী চক এইটো হৈছে ৰাণী চক আৰু এইফালে হৈছে তো কপিলিৰ গেটতে মানে লিখা আছে কপিলি আৰু গণেশ মন্দিৰলৈ যোৱা পথ বুলি আৰু এনেকৈ সোমাই যাব লাগিব গণেশ মন্দিৰৰ প্ৰথম এইফালে এনেকৈ সোমাই আহিলোঁ কপিলি গেটেৰে আৰু ইয়াৰ পৰা মানে 3-4 কিলোমিটাৰ মান যাব লাগিব 3 মান হ'ব চাগে ইয়াৰ পৰা এনেকৈ গৈ আছোঁ তো গৈ পেলাই দেখাম আৰু এইফালে চিনটো লৈ হ'ব এইটো আৰু এইটো হৈছে কপিলি ছেকেণ্ড গেটটো কিন্তু এইফালে নহয় মানে আমি এইটো ৰাস্তাৰে যাব লাগিব এনেকৈ সোমাই পেলাই ইয়াৰ পৰা আৰু 1 কিলোমিটাৰমান যাব লাগিব চাগে এনেকৈ গৈ আছোঁ এতিয়া আৰু এইফালে এনেকৈ এই পাই গ'লো মানে গণপতি আমাৰ আৰু এইফালে পুৰা তামোলৰ বাগান এইফালে কলৰ বাগান এইখিনি জেগাখিনি মানে বহুত বেছি ভাল লাগে আৰু এইফালে চবৰে পাহাৰখন কিমান বেছি ওখ আৰু ইয়াৰ পৰা বেছি দূৰ নাই পামে আৰু মন্দিৰটো অকণমান আগত আৰু গাইছ এতিয়া ফাইনেলি আহিপালো মন্দিৰটো আৰু ইয়াতে চাইকেলখন পাৰ্কিং কৰি দিলোঁ ধুনীয়াকৈ ইয়াতে আৰু বহুত বেছি মানুহ হৈছে গাড়ীও বহুত আছে আৰু আগৰলৈ এতিয়া গৈ আছোঁ আৰু গাইছ ফাইনেলি এতিয়া আহিপালো মানে পূজাখন আৰু এইফালে হৈছে এইটো হৈছে মণ্ডপটো আৰু এইফালে মানে খিচাৰী খুৱাইছে আৰু নাম ধৰি আছে আৰু এইফালে হৈছে খিচাৰী বনাইছে তো এতিয়া মণ্ডপটোত মানে ধুনীয়াকৈ পূজা কৰোঁ কৰি পেলাই আৰু আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ আৰু এইফালে এতিয়া দিনভাই এইফালে এতিয়া আমি দিনতে মানে ইয়াতে সেৱা লওঁ আৰু এতিয়া গৈ আছোঁ এনেকৈ উঠি এইফালে এতিয়া ধূপ লৈ আহিছোঁ ইয়াতে ধূপ জ্বলাই পেলাই ধুনীয়াকৈ সেৱা লওঁ আৰু এইফালে এতিয়া ধূপ চাকি জ্বলাই পেলাই ধুনীয়াকৈ সেৱা লৈ ল'লোঁ যাতে মোৰ লগতে আপোনালোকৰ সকলোৰে ভাল হয় মংগল হয় আৰু গণেশ বাবা যাতে আমাৰ সকলোকে চকু মেলি চাই ভালকৈ ৰাখে তো তাকে কামনা কৰিলোঁ আৰু আমি গোটেইকেইটাই ধুনীয়াকৈ সেৱা লৈ ল'লোঁ আৰু এতিয়া মানে খিচাৰী খাব যাওঁ যিহেতু মানে ভোক লাগি আছিল পুৱাৰ পৰা একো খোৱা নাই মানে খিচাৰী খাব যাওঁ ইয়াতে আৰু সেইফালে নামো ধৰি আছে খিচাৰী হৈ আছে আৰু এইফালে খিচাৰী খাব যোৱাৰ আগতে মানে ভোগটো খাই লওঁ ইয়াতে ধুনীয়াকৈ মানে বঢ়িয়া সোৱাদ ভোগ দি আছে এইফালে ধুনীয়াকৈ ভোগ চোক লৈ ল'লোঁ যিহেতু মানে গণেশ পূজাৰ ভোগে মেইন আৰু এতিয়া ভোগখিনি খাই লওঁ লৈ পেলাই খিচাৰী খাম আৰু গোটেইকেইটা খাইছোঁ আৰু এতিয়া খিচাৰী খাব যাওঁ আগৰফালে খিচাৰী খুৱাইছে আৰু এইফালে ইয়াতে নামো ধৰি আছে মানে আৰু আগৰফালে এতিয়া খিচাৰী দি আছে খিচাৰী খাব যাওঁ আৰু এতিয়া আমি গোটেইকেইটা খিচাৰী খাব এতিয়া খিচাৰী খাই উঠিলোঁ আৰু এতিয়া মানে এইফালে পায়স দি আছে পায়স খাই লওঁ অকণমান ৰ'বক গাইছ পায়স লৈ লওঁ এইফালে দি আছে এইফালে ভোগ আৰু খিচাৰী খাই ল'লোঁ এতিয়া আৰু পায়স লৈ লওঁ গোটেইকেইটা পায়স খাওঁ এতিয়া কচোন আৰু এনেকৈ বহুত সময় থাকিলোঁ ইয়াতে আৰু ইয়াৰ পৰা এতিয়া যাওঁ আৰু এতিয়া বৰিয়াতৰ মন্দিৰত যাম বুলি ভাবিছোঁ গোটেইকেইটা তেতিয়া যাওঁ আৰু ইয়াৰ পৰা পলাই দিওঁ বাবা কি গণেশ বাবা কি তো এতিয়া এনেকৈ গৈ আছোঁ চাইকেলখন লৈ পেলাই এতিয়া বৰিয়াতত যাম এতিয়া আৰু পিছে দ্বীপ আছে আমাৰ দ্বীপ মই চিন্তু গৈ আছোঁ এতিয়া আৰু এইফালে এতিয়া মানে তাৰ পৰা আহিলোঁ আৰু এতিয়া গৈ আছোঁ বৰিয়াতত মানে এই ৰাস্তাটোৰে শ্বৰ্টকাট হয় এনেকৈ মানে মাছকুচি পাম মাছকুচিৰ পৰা বৰিয়াত পাম তো গৈ আছোঁ আৰু গাইছ এতিয়া এনেকৈ আহি পাই গ'লো বৰিয়াতৰ গণেশ পূজাখন আৰু এইফালে পূজা হৈ আছে আৰু মানুহবোৰ দেখিছে কিমান বেছি মানুহ তো এতিয়া এনেকৈ গৈ আছোঁ পালোঁ আৰু এনেকৈ আহি পাই গ'লো বৰিয়াতৰ পূজাখন এইফালে পূজাখন হৈ আছে আৰু এইফালে খিচাৰী খোৱা মানুহ আৰু এইফালে মানে দোকান চোকান মানুহ গোটেইখিনি আছে আৰু এই পথাৰৰ মাজতে মানে হয় পূজাখন এইফালে মন্দিৰটো আৰু যিহেতু আমাৰ আহিবত এই পূজাখনত দেৰি হ'ল তো তাৰ কাৰণে মানে পূজাৰ অলৰেডি মেইন কামখিনি মানে শেষে হৈছে তো ইয়াতে পূজা চূজা একদম শেষ হৈ আছে মানে খিচাৰী খোৱা চলি আছে এইফালে ইয়াতে ধুনীয়াকৈ সেৱা এটা লৈ লওঁ লৈ পেলাই আৰু ইয়াৰ পৰা যাওঁ আৰু আমি মানে ইয়াতে আহোঁতে মানে পূজা শেষে হৈছে অলৰেডি মানে মেইন পূজাখিনি তো ইয়াতে সেৱাটো লৈ ল'লোঁ আৰু এইফালে মানে খিচাৰী খুৱাইছে আমি যিহেতু মানে তাত খিচাৰী খাইছোঁ তাৰ কাৰণে তাত খিচাৰী নাখাওঁ তো এতিয়া যাওঁ আৰু ইয়াৰ পৰা চাইকেল লৈ